ডিগবৈ টিঙৰাস্থিত ৰাজহুৱা মঞ্চত ৰেচন কাৰ্ড বিতৰণ। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা। ডিগবৈ টিঙৰাস্থিত ৰাজহুৱা মঞ্চত আয়োজিত এক বিশাল সভাত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ৪,০৮৮ গৰাকী হিতাধিকাৰীলৈ ৰেচন কাৰ্ড বিতৰণ কৰে। ৮৪ নম্বৰ বিধানসভা সমষ্টিৰ অধীনত ৬টা পঞ্চায়তৰ অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষকৈ এই ৰেচন কাৰ্ড বিতৰণ কৰে। ইয়াৰ উপৰিও ডিগবৈ বিধায়ক সুৰেন ফুকনৰ লগতে মন্ত্ৰী বিমল বৰাই ভাষণত কয় যে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা হিতাধিকাৰীসকলে নিজৰ পৰিয়াল চলাবলৈ কিছু সকাহ পোৱাৰ বাবে পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশাই সাকাৰ ৰূপ যাতে পায়। প্ৰতিগৰাকী নাগৰিকে স্বাভিমানেৰে আত্মগৌৰৱেৰে মৰ্যাদা সহকাৰে সুখে শান্তিৰে জীয়াই থকাৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি হয়। পৰিয়াললৈ একোখনকৈ ৰেচন কাৰ্ড উদ্দেশ্য দৰিদ্ৰতাৰ বিৰুদ্ধে সাহসেৰে যাতে তেখেতসকলে মোকাবিলা কৰি তেখেতসকলৰ সপোনবিলাক বাস্তৱতাৰ দিশেৰে আগুৱাই লৈ যাব পাৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তা সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী আৰু অন্ত্যোদয় এই ধাৰণাৰে যাতে সকলো লোকে সন্মান সহকাৰে স্বাভিমানেৰে জীয়াই থকাৰ এটা বাতাবৰণ সমগ্ৰ দেশত সৃষ্টি হয়। দৰিদ্ৰতাৰ কাৰণে যাতে কোনেও নিজৰ জীৱনক তুচ্ছ জ্ঞান নকৰি স্বাভিমানেৰে জীয়াই থকাৰ এটা পৰিৱেশ। গতিকে তেওঁলোকৰ প্ৰতি এটা সহযোগিতা, তেওঁলোকৰ প্ৰতি এটা সাহস, তেওঁলোকৰ প্ৰতি জীৱনৰ প্ৰত্যয় হিচাপে এই ৰেচন কাৰ্ড, যাৰ জৰিয়তে কেৱল মাত্ৰ চাউলেই নহয় ৫ লাখকৈ টকা তেখেতসকলে দুৰ্গত সময়ত তেখেতসকলে লাভ কৰিব। নিজৰ আত্মীয়জনক পুনৰ সুস্থ কৰি ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত যদিহে তেওঁ কেতিয়াবা কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়, এনেধৰণৰ বহু মানৱীয় দৃষ্টিকোণেৰে এই ৰেচন কাৰ্ডসমূহ আমি আজি আনুষ্ঠানিকভাৱে সকলোৰে হাতত আমি তুলি ধৰিছোঁ। এই ৰেচন কাৰ্ডৰ লগত সংযুক্ত কৰি আয়ুষ্মান আঁচনিৰো ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰি ইয়াৰ দ্বাৰা দেশৰ দুৰাৰোগ্য ৰোগত ভোগা সাধাৰণে ৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ বাবে খৰচ কৰিব পাৰিব বুলিও উল্লেখ কৰে। উক্ত কাৰ্যসূচীত ডিগবৈ বিধায়ক সুৰেন ফুকন, মহকুমাধিপতি প্ৰীতি কুমাৰী, তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্ননীল পাল আৰু জিলা পৰিষদৰ প্ৰাক্তন সদস্য অশোক শৰ্মাকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। বিলাসপুৰ, টঙনা, বুঢ়ীদিহিং, ব্ৰহ্মাজান, দুৱাৰমাৰা এইখিনি 6খন পঞ্চায়ত অন্তৰ্ভুক্ত আছে। তাৰ সৰহসংখ্যক কিন্তু পঞ্চায়ত হিচাপে সেই পঞ্চায়তৰ পৰা বেছি হিতাধিকাৰী আহিছে। যিহেতু সেই অঞ্চলটো বৃহৎ এটা অঞ্চল আগুৰি আছে, তেখেতসকলে যথেষ্ট লোক আহিছে আৰু আটাইতকৈ ডাঙৰ কথা কি তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ইয়াত আহিছে আৰু চৰকাৰখনক তেখেতসকলে ধন্যবাদ দিছে। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।